নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে এই মুহূৰ্তত ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী আৰু এই মুহূৰ্তত আৰম্ভণিতে জনা এটা ব্ৰেকিং নিউজ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউণ্ট হ্যাক কৰা হৈছে হ্যাকাৰৰ কবলত মোদীৰ ব্যক্তিগত টুইটাৰ একাউণ্ট প্ৰধানমন্ত্ৰীৰ টুইটাৰ একাউণ্ট হ্যাকক লৈ এই মুহূৰ্তত তদন্ত আৰম্ভ কৰা হৈছে গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত টুইটাৰ একাউণ্ট হ্যাক কৰা হৈছে টুইটাৰ কৰ্তৃপক্ষই নিশ্চিত কৰিছে এই তথ্য মোদীৰ এই একাউণ্টত আছে 25 লাখ ফলোৱাৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্তকাৰী সংস্থাই আৰম্ভ কৰিছে তদন্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত টুইটাৰ একাউণ্ট হ্যাকাৰৰ কবলত মোদীৰ ব্যক্তিগত টুইটাৰ একাউণ্ট প্ৰধানমন্ত্ৰীৰ টুইটাৰ একাউণ্ট হ্যাকক লৈ আৰম্ভ কৰা হৈছে তদন্ত টুইটাৰ কৰ্তৃপক্ষই নিশ্চিত কৰিছে এই তথ্য মোদীৰ এই একাউণ্টত আছে 25 লাখ ফলোৱাৰ তদন্তকাৰী সংস্থাই ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত হ্যাকাৰৰ কবলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত টুইটাৰ একাউণ্ট 25 লাখ ফলোৱাৰ আছে মোদীৰ এই ব্যক্তিগত একাউণ্টত আৰু ডাঙৰ খবৰ হ্যাকাৰৰ কবলত পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ব্যক্তিগত টুইটাৰ একাউণ্ট বিগত 24 ঘণ্টাত ৰাজ্যত পুনৰ 8 গৰাকী কোভিড ৰোগীৰ মৃত্যু কৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় ডিব্ৰুগড়ৰ শকুন্তলা সেন কাজল দত্ত ৱাহিদ ৰহমান কৰিমগঞ্জৰ মাধৱী ভট্টাচাৰ্য জমিৰ উদ্দিন কামৰূপ মহানগৰৰ প্ৰভাত চন্দ্ৰ বৰা বুলু দেৱী আৰু দৰঙৰ প্ৰফুল্ল সাগৰীয়া ইয়াকে লৈ ৰাজ্যত কোভিড ৰোগীৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পালে 323 জনলৈ ধাৰাবাহিকভাৱে মৃত্যুৰ পৰিসংখ্যা বৃদ্ধি পাই আছে ৰাজ্যত সোমবাৰৰ পৰিসংখ্যা আছিল 7 মঙলবাৰে 9 বুধবাৰে 10 আৰু বৃহস্পতিবাৰে পুনৰ 8 গৰাকী কোভিড ৰোগীৰ মৃত্যু ইয়াকে লৈ ৰাজ্যত 323 জনলৈ বৃদ্ধি পালে কোভিড ৰোগীৰ মৃত্যুৰ সংখ্যা ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাই আছে কৰোনাৰ গণসংক্ৰমণ 1,15,279 জনলৈ বৃদ্ধি পালে ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টাত 3,555 জনৰ দেহত ধৰা পৰে কোভিড-19 পজিটিভ ইয়াৰ ভিতৰত গুৱাহাটীত 924 জন ডিব্ৰুগড়ত 213 জন নগাঁৱত 236 আৰু বাক্সাত চিনাক্ত কৰা হৈছে 200 জনৰ দেহত কোভিড-19 পজিটিভ কৰোনাত আক্ৰান্তৰ শতকৰা হাৰ 7.44% লৈ বৃদ্ধি পালে বৰ্তমানলৈ আৰোগ্য হৈছে 86,892 জন আনহাতে চিকিৎসাধীন হৈ আছে 28,061 জন ৰোগী ইফালে যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈ দেহতো কোভিড-19 পজিটিভ সাংসদ তপন কুমাৰ গগৈক জিএমচিএইচত ভৰ্তি কৰোৱা হয় তপন কুমাৰ গগৈক প্লাজমা দিয়াৰ ব্যৱস্থা হাতত লোৱা হৈছে কাহ আৰু গাৰ বিষত ভুগি আছিল সাংসদ তপন কুমাৰ গগৈ কোভিড-19ত আক্ৰান্ত হৈছে সাংসদ তপন কুমাৰ গগৈ ইয়াৰ পূৰ্বেও ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাও আক্ৰান্ত হৈছিল কোভিড-19ত এইবাৰ যোৰহাটৰ লোকসভাৰ সাংসদ তপন কুমাৰ গগৈ আক্ৰান্ত হৈছে কোভিড-19ত জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে সাংসদগৰাকীক আৰু প্লাজমা থেৰাপিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে কাহ আৰু গাৰ বিষত ভুগি আছিল তপন কুমাৰ গগৈ মহানগৰী মালিগাঁও আদিংগিৰি পাহাৰত পুনৰ নাহৰ ফুটুকি পিঞ্জৰাবদ্ধ নিশাৰ ভাগত ছাগলী ভক্ষণ কৰিবলৈ আহি আবদ্ধ হয় এটা প্ৰকাণ্ড নাহৰ ফুটুকি উল্লেখযোগ্য যে বিগত 21 আগষ্টত আদিংগিৰি পাহাৰত নাহৰ ফুটুকিৰ আক্ৰমণত মৃত্যু হৈছিল শিৱম কুমাৰ নামৰ এটি 6 বছৰীয়া শিশুৰ আৰু তাৰ পিছতে ৰেঞ্জাৰ পংকজ কলিতাৰ নেতৃত্বত এটা বন বিভাগৰ দলে অঞ্চলটোত স্থাপন কৰিছিল এটা পিঞ্জৰা বন বিভাগৰ পিঞ্জৰাত বিগত 26 আগষ্টতো পিঞ্জৰাবদ্ধ হৈছিল এটা নাহৰ ফুটুকি বুধবাৰে নিশা পুনৰ পিঞ্জৰাত আবদ্ধ হ'ল এই প্ৰকাণ্ড নাহৰ ফুটুকিটো বিগত কেইবাদিন ধৰি আদিংগিৰি পাহাৰত ত্ৰাসৰ সৃষ্টি কৰি আহিছে কেইবাটাও নাহৰ ফুটুকিয়ে বৰ্তমানে অঞ্চলটোত 4 পৰা 5টা নাহৰ ফুটুকি থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে নাহৰ ফুটুকিটো আবদ্ধ হোৱাৰ পাছতেই স্বস্তিৰ নিশ্বাস এৰিছে অঞ্চলটোৰ ৰাইজে কিয়নো এটি 6 বছৰীয়া শিশুৱে প্ৰাণ হেৰুৱাবলগীয়া হৈছে বাঘৰ আক্ৰমণত আৰু তাৰ পিছৰ পৰা অঞ্চলটোত আতংক ক্ৰমাৎ বৃদ্ধি পাইছিল আৰু তাৰ পিছতে বন বিভাগৰ তৎপৰতাত পিঞ্জৰা স্থাপন কৰা হৈছিল আৰু বন বিভাগে স্থাপন কৰা পিঞ্জৰাত এয়া দ্বিতীয়টো নাহৰ ফুটুকি পিঞ্জৰাবদ্ধ হোৱাত এতিয়া স্বস্তিৰ নিশ্বাস এৰিছে অঞ্চলটোৰ ৰাইজে পিঞ্জৰাবদ্ধ নাহৰ ফুটুকি চাবলৈ নিশা অসংখ্য লোকৰ সমাগম ঘটিল আদিংগিৰিত ইফালে বন বিভাগ অসম ৰাজ্যিক চিৰিয়াখানাৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ চিৰিয়াখানালৈ লৈ যায় নাহৰ ফুটুকিটো উল্লেখযোগ্য যে গুৱাহাটী ৰেঞ্জাৰ পংকজ কলিতাই শেহতীয়াকৈ লোৱা এই তাৎক্ষণিক প্ৰচেষ্টাৰ শলাগ লৈছে সকলোৱে
কিন্তু আৰু ইয়াত থকা বুলি স্থানীয় ৰাইজে আমাক কৈছে আৰু তাৰ আগতে আমি যোৱা 25 নে 26 তাৰিখে ধৰিলোঁ 25 তাৰিখে এটা ধৰা হৈছে ৰাতি সেইদিনা আমাৰ বহু ৰাতি হৈ গ'ল ধৰি মেলি নিয়ালে আৰু ৰাইজখিনিয়ে ইয়াৰ বিশেষকৈ আদিংগিৰিবাসী ৰাইজক বহুত ধন্যবাদ জনাইছোঁ বহুত সহায় কৰিছে আমাক সেইদিনাও সহায় কৰিছে আজিও সহায় কৰিছে সেইদিনাতকৈ দুগুণ প্ৰকাণ্ড এইটো চিৰিয়াখানাৰ ষ্টাফ আহিছে ডক্টৰ আহিছে তেখেতসকলে লৈ গ'ল এতিয়া আৰু পিঞ্জৰাটো পাতি থোৱা হৈছে আৰু স্থানীয় ৰাইজে কৈছে যে পিঞ্জৰাটো অকণমান ডেমেজ হৈছে সেইটো আমি জুত পঠিয়াই দিম এইটো মানে ৰিপেয়াৰ কৰাৰ কাৰণে ফৰেষ্টে কামাখ্যা দেৱোত্তৰৰ মাটি কেতিয়াও চেংচুৱাৰী কৰিব নোৱাৰে নাই হোৱা ৱাইল্ড লাইফত হয় হোৱা নাই ৰিজাৰ্ভ ফৰেষ্টত ৱাইল্ড লাইফ গুৰুত্বপূৰ্ণ খবৰ মঙলদৈ অসামৰিক চিকিৎসালয়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় কোভিড ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতিৰ চিকিৎসালয় চৌহদত 4 ঘণ্টা ধৰি মৃতদেহ বাহিৰত পেলাই থোৱাৰ পিছতে এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মৃত লোকজনৰ নাম তপেশ্বৰ চহৰীয়া মঙলদৈৰ বেজপাৰাৰ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া চহৰীয়া মৃতদেহ সৎকাৰৰ বাবে আত্মীয়ৰ পৰা ধন বিচৰাৰ অভিযোগ উত্থাপিত হৈছে পৌৰসভাৰ কৰ্মচাৰীয়ে প্ৰথমে ৩২,০০০ আৰু তাৰ পিছত ২৬,০০০ টকা বিচৰাৰ অভিযোগ উত্থাপিত হৈছে 4 ঘণ্টাৰ পিছত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ উপস্থিতিত নিয়ন্ত্ৰণলৈ আহে এই উত্তপ্ত পৰিস্থিতি তপেশ্বৰ চহৰীয়া নামৰ এগৰাকী ৬০ বছৰীয়া ব্যক্তিৰ মৃত্যু হৈছে কোভিড-19ত আক্ৰান্ত হৈ আৰু ব্যক্তিগৰাকীৰ মৃতদেহ প্ৰায় 4 ঘণ্টা ধৰি উন্মুক্তভাৱে পেলাই থোৱা হ'ল হস্পিটেল চৌহদত আৰু তাৰ পিছতে ৰোগীৰ আত্মীয় ক্ষোভ প্ৰকাশ কৰি উত্তপ্ত কৰি তোলে চিকিৎসালয় চৌহদ 4 ঘণ্টা ধৰি এই তীব্ৰ উত্তেজনা বিৰাজ কৰে আৰু তাতোকৈ গুৰুত্বপূৰ্ণ বিষয় এয়াই যে পৌৰসভাৰ কৰ্মীয়ে প্ৰথমে ৩২,০০০ টকা আৰু তাৰ পিছত ২৬ আৰু তাৰ পিছত ১২,০০০ টকা দাবী কৰে মৃতদেহ সৎকাৰ কৰিবলৈ মৃতদেহ সৎকাৰক লৈ দৰদাম কৰা বিষয়টোক লৈ তীব্ৰ উত্তেজনা বিৰাজ কৰে মঙলদৈৰ অসামৰিক চিকিৎসালয় চৌহদত আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে টেষ্ট কৰা হৈছিলে তাত নিগেটিভ ওলাইছিলে তাৰপিছত আজি যেতিয়া ৰাতিপুৱা তেখেতক শাৰীৰিক অৱস্থা অলপ অৱনতি ঘটাত মঙলদৈ চিভিল হস্পিটেলত লৈ আহিল চিভিল হস্পিটেলত কৰিলে তেখেতৰ প্ৰথমে কৰোণা টেষ্ট কৰিলে কৰি তেখেতক পজিটিভ বুলি ডিক্লেয়াৰ কৰিলে তাৰপিছত আবেলি 3 মান বজাত তেখেতক 108 এম্বুলেঞ্চেৰে গুৱাহাটীলৈ ৰেফাৰ কৰিলে আনফৰ্চুনেটলি তেখেতে ডুমনি চকী পাৰ হৈ শালমৰাৰ ওচৰত মৃত্যুবৰণ কৰে কিন্তু যিহেতু মৃত্যুবৰণ কৰি ডিক্লেয়াৰ দিবৰ কাৰণে সেই সময়ত কোনো এম্বুলেঞ্চত ডক্টৰ এভেইলেবল নাছিলে 108ৰ মানুহখিনিয়ে তেখেতক মঙলদৈ চিভিল হস্পিটেললৈ ঘূৰাই লৈ আহে 5:20-25 হ'ব তেনেকুৱা টাইমত তেখেত আহিছে অহাৰ পিছৰ পৰা আপোনালোকে দেখিছে ডেড বডি তেনেকৈ অপেনলি পাৰ্কিং প্লেচত পৰি আছে এজ পাৰ কোভিড-19 প্ৰট'কলৰ গাইডলাইন মতে আমি কৰিবই নোৱাৰোঁ আমি যাবও নোৱাৰোঁ চুবও নোৱাৰোঁ তাৰপিছত আমি ৰখি আছোঁ 6মান বজাত 6টা 6:30 বজাত মিউনিচিপালিটি বৰ্ডৰ কেইজনমান মানুহ আহিছে তেওঁলোকে ক'লে কি আমাক পঠাইছে আমি 4জন আমি ডেড বডিটো লৈ যাম এই শ্মশান কালীঘাট মঙলদৈত আমি জ্বলাম ঠিক আছে তাৰপিছত 7টা 7:30 বজাত তেওঁলোকে কৈছে আমাক আমি যদি লৈ যাবৰ কাৰণে আপোনালোকে 26,000 টকা দিব লাগিব প্লাছ গাড়ী খৰচাটো দিব লাগিব খৰিৰ খৰচ দিব লাগিব তেতিয়াহে আমি লৈ যাই ডেড বডিটো জ্বলাম মৰাপাট খেতি কৰি মূৰে কপালে হাত দিবলগীয়া হৈছে গোৱালপাৰাৰ জলেশ্বৰৰ কৃষকে এফালে দীৰ্ঘদিনীয়া লকডাউন আৰু আনফালে ভয়াৱহ বানৰ তাণ্ডৱত জুৰুলা হৈ পৰিছে কৃষকসকল আৰু তাৰ মাজতে মূৰৰ ঘাম মাটিত পেলাই মৰাপাট খেতি কৰি উচিত মূল্যৰ পৰা বঞ্চিত হৈছে জলেশ্বৰৰ কৃষক প্ৰতি মোন মৰাপাট বিক্ৰী কৰিবলগীয়া হৈছে ১৭০০ টকাৰ পৰা ১৮০০ টকাত ইমানৰ পিছতো কৃষকৰ সমস্যাৰ প্ৰতি কাণ সাৰ নাই চৰকাৰৰ আমদানি তো নাই খুব কম অন্য বছরের তুলনাত নাই মানে এখের ভিতরে 10%। দামের প্রভাব পড়েছে এদিকে বানপানির
সমস্যা বানপানীও তো নষ্ট করছে বেশি। লকডাউনে তো আর্থিক হ্যারাসমেন্ট করেছে সবরে। মরাপাটের উপর দিয়ে পানি গৈছে ন, মরাপাট কেনেকৈ হয়? বানপানীৰ ফলত কৃষকৰ মরাপাট একেবারে নষ্ট হয়ে 1800 পৰা 2100 2150 মন আমদানি আগৰ তুলনাত এই বছৰ কম, বহুত কম। বানপানীৰ ফলত কিবা কৃষকৰ মৰাপাট নষ্ট হৈছে নেকি? বানপানীয়েতো শেষ কৰিছে, পাটৰ ওপৰেদি পানী গৈছে। লকডাউনৰ ৰঙা চীনৰ বিৰুদ্ধে পুনৰ ভাৰতৰ ডিজিটেল ষ্ট্ৰাইক। ভাৰতত নিষিদ্ধ হ'ল জনপ্ৰিয় গেমিং এপ পাবজি। পাবজি সহ মুঠ 118টা চাইনিজ এপ নিষিদ্ধ ঘোষণা। ভাৰত চৰকাৰৰ তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। জনপ্ৰিয় গেমিং এপ পাবজিৰ লগতে ভাৰতত নিষিদ্ধ ঘোষণা কৰা হৈছে ফেচ ইউ, শ্বেয়াৰ চেভ, ফটো এডিটিং এপ কাট, লুডু ৱৰ্ল্ড, ৰাইজ অফ কিংডম, স্মাৰ্ট এপল', মেছেজ লক, ডুৱেল স্পেচ, HD কেমেৰা সেলফি, ফটো গ্যালারি এণ্ড এলবাম, মিউজিক প্লেয়াৰ বেছ বুষ্টাৰ, লাইভ ইউ মিটকে আদি কৰি সৰ্বমুঠ 118টা চাইনিজ এপ। ইয়াৰ পূৰ্বে ভাৰত চৰকাৰে নিষিদ্ধ কৰিছিল জনপ্ৰিয় টিকটক এপ। কৰিমগঞ্জত কবৰৰ পৰা আৰক্ষীয়ে খান্দি উলিয়ালে 9মহীয়া শিশুৰ মৃতদেহ। 9মহীয়া কন্যা সন্তানক স্বামীয়ে হত্যা কৰাৰ অভিযোগ কৰি থানাত এজাহাৰ দাখিল কৰিছিল মাতৃয়ে। কন্যা সন্তান হোৱাৰ বাবে হত্যা কৰি কবৰ দিছিল পাষাণ পিতৃ উছমান আলীয়ে। পত্নীৰ গোচৰৰ ভিত্তিত অৱশেষত বুধবাৰে বিয়লিৰ ভাগত কবৰৰ পৰা মৃতদেহ খান্দি উলিয়াই আৰক্ষীয়ে। মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইফালে এই ঘটনাৰ পাছৰে পৰা পলাতক অৱস্থাত আছে ঘাতক পিতৃ উছমান আলী। মানৱতাক ভুলুণ্ঠিত কৰা এক ঘটনা সংঘটিত হৈছে কৰিমগঞ্জত। কবৰৰ পৰা আৰক্ষীয়ে খান্দি উলিয়ালে 9মহীয়া শিশুৰ মৃতদেহ। কন্যা সন্তান হোৱাৰ বাবে পাষাণ পিতৃয়ে হত্যা কৰি গাঁতত পুতি থৈ উধাও হৈছে। ইতিমধ্যে পাষাণ স্বামীৰ বিৰুদ্ধে দাখিল কৰিছে পত্নীয়ে এজাহাৰ। কন্যা সন্তান হোৱাৰ বাবে হত্যা কৰি কবৰ দিছিল পাষাণ পিতৃ উছমান আলীয়ে। পত্নীৰ গোচৰৰ ভিত্তিত অৱশেষত বুধবাৰে বিয়লিৰ ভাগত কবৰৰ পৰা মৃতদেহ খান্দি উলিয়ালে আৰক্ষীয়ে। ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰু এই ঘটনাৰ পাছৰে পৰা পলাতক অৱস্থাত আছে ঘাতক পাষাণ পিতৃ উছমান আলী। একটা ছোটো 9 মাসের বাচ্চা একটারে মারা হয়েছিল এখানে। তো আমরা এখন এটার এক্সাম করলাম, করার পরে এখন পোস্টমর্টম লেখা পাঠাই এক্সাক্ট কজ অফ ডেথ কি এটা জানালাম। কে মেরেছিল বলে অভিযোগ যে ওর বাবা ওকে মেরেছিল, কিন্তু ওর পোস্টমর্টম করার পরে জানা যাবে কি এটা মৃত্যুটা কীভাবে হলো। বাবা কি পলাতক? হ্যাঁ, বাবা পলাতক। এখন কি নাম? নামটা এখন আমরা জানতে পারবো এখান থেকে। দেওবাৰ দিনাখন এটা খবৰ পাইছে বোলে, তাক খবৰ দিছে যে কোনোবাই যে 4 নম্বৰ ছোৱালী জীয়েকজনী 9মাহীয়া তেখেতক মানে তাৰ দেউতাই মাৰি পেলাই পুতি দিছে বুলি। তো এই সংক্ৰান্তত কেছ ৰুজু হৈছে আৰু এই কেছ হৈ পেলাই আমি মহামান্য আদালতৰ পৰা অৰ্ডাৰ লৈ আমাৰ চাৰ্কল অফিচাৰৰ মেজিষ্ট্ৰেট সহকাৰে আমি তাতে গৈ খবৰৰ পৰা তাক এক্সকেভেট কৰি এতিয়া পষ্টমৰ্টেমৰ কাৰণে পঠাই দিয়া হৈছে। ডিব্ৰুগড়ৰ গ্ৰেহেম বজাৰৰ গহনালয়ত চুৰিকাণ্ড। নিশা সন্ধ্যা জুৱেলাৰীত তলা ভাঙি চন্দুক লৈ উধাও হ'ল চোৰ। চন্দুকত আছিল প্ৰায় 4 লাখ টকাৰ আ অলংকাৰ। এই ঘটনা সন্দৰ্ভত থানাত এজাহাৰ দাখিল কৰিছে জুৱেলাৰীখনৰ স্বত্বাধিকাৰী মোহন বাৰ্মাই। একটা চাঞ্চল্যকৰ চুৰিকাণ্ডত ডিব্ৰুগড়ৰ গ্ৰেহেম বজাৰৰ গহনালয়ত সন্ধ্যা জুৱেলাৰীৰ তলা ভাঙি চন্দুক লৈ উধাও হ'ল চোৰ। চন্দুকত আছিল প্ৰায় 4 লাখ টকাৰ আ অলংকাৰ। এই ঘটনা সন্দৰ্ভত থানাত এজাহাৰ দাখিল কৰিছে জুৱেলাৰীখনৰ স্বত্বাধিকাৰী মোহন বাৰ্মাই, কিন্তু এতিয়াও চোৰৰ কোনো সংসূত্ৰ আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই। মানুহ আহিছিলে ঘৰত খবৰ দিবৰ কাৰণে কি আপোনাৰ দোকানটো খোলা আছে বুলি। হা, তাৰমানে কেলে কি হ'ল তো বোলে চুৰি হৈছে নে কি হৈছে, দোকানটো পুৰা ওপেনিং খোলা আছে। হা, আপুনি গৈ চাওক বুলি। হা, আহি চাইছোঁ দোকানটো পুৰা ঝাপটো অলপ লগোৱা আছে। হা, খুলি চালোঁ ঝাপটো জুৰি নাই, চন্দুকটো ইয়াৰ পৰা আঁতৰাই লৈ গৈছে সিহঁতে। কোনে লৈ গৈছে এতিয়া মই ক'ব নাপায়। কিমান টকা মূল্য হ'ব? মূল্য আপোনাৰ ধৰক 3.5 4.5 তোলামান সোণ হ'ব। হা, আৰু ৰূপ আছিলে 4.5 5 কেজিমান। কিমান টকা হ'ব বস্তু? মোটামুটি আৰু মান 3.5 4 লাখ মান হ'ব। পুলিচ প্ৰশাসন আহিছে নাই?
পুলিচ প্ৰশাসন গাঁওবাৰী থানাৰ পৰা আহিছিলে চাই মেলি গ'লে এটা এপ্লিকেশ্যন লিখি দিবলৈ কাৰণে গাড়ী এটা লৈ আহিছিলে বলেৰ' গাড়ী অঁ গাড়ী চাড়ী তেনেকৈ আমি চোৱা নাই চি চি কেমেৰা চাইছোঁ চাইডত চি চি কেমেৰা আছে হাঁ তাত লাগিছে তাত গাড়ী লৈ শিৱসাগৰত আলফাৰ নামত ব্যাপক ধন দাবী পৰেশ বৰুৱাৰ নামত ধন দাবী ভুৱা আলফাৰ শিৱসাগৰ আৰক্ষীৰ জালত পৰিছে 6জনীয়া ভুৱা আলফাৰ এটা দল 15গৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ীক দাবী কৰিছিল ধন একাংশ ব্যৱসায়ীৰ অভিযোগৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে চলাইছিল এই অভিযান আৰক্ষীৰ জালত পৰে ভটিয়াপাৰাৰ মানৱজ্যোতি মহন্ত অৰ্জুন ভৰালী কৌস্তৱ চেতিয়া মাধুৰ্য চেতিয়া দীপাংকৰ দাস আৰু অমূল্য চাংমাই পৰেশ বৰুৱাৰ নামত এই 6জনীয়া ভুৱা আলফাৰ দলটোৱে দাবী কৰিছিল ধন শিৱসাগৰৰ বছা 15গৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ীক দাবী কৰিছিল ধন আৰু ব্যৱসায়ীসকলৰ অভিযোগৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে অভিযান চলাই জালত পেলাবলৈ সক্ষম হয় ভুৱা আলফা ভটিয়াপাৰাৰ মানৱজ্যোতি মহন্ত অৰ্জুন ভৰালী কৌস্তৱ চেতিয়া মাধুৰ্য চেতিয়া দীপাংকৰ দাস আৰু অমূল্য চাংমাইক মানৰ পৰা আমি এটা কথা গম পাই আছিলোঁ যে শিৱসাগৰত কেইজনমান প্ৰমিনেণ্ট ব্যৱসায়ীক আলফাৰ তৰফৰ পৰা এক্সট্ৰকশ্যন লেটাৰ ছাৰ্ভ কৰা হৈছে তাৰ ভিত্তিত আমি এটা কেছ ৰেজিষ্টাৰ কৰিছিলোঁ আৰু সেই কেছ ৰেজিষ্টাৰ কৰি পেলাই যোৱাকালি আমাৰ এটা টীমে 6জনক কাৰায়ত্ব কৰিছে 6জনক আমি এপ্ৰিহেণ্ড কৰিছোঁ আৰু সিহঁতৰ পজিশ্যনৰ পৰা এক্সট্ৰকশ্যন লেটাৰ্ছ এটা প্ৰিণ্টাৰ এটা লেপটপ মোবাইল ফোন আৰু যিটো স্কুটাৰ ইউজ কৰি পেলাই স্কুটি ইউজ কৰি পেলাই এক্সট্ৰকশ্যন লেটাৰকেইটা ছাৰ্ভ কৰা হৈছিলে এইকেইটাও সেই স্কুটাৰটো জব্দ কৰা হৈছে আমি এতিয়ালৈকে কামপুৰত আমচুৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ আমচু কৰ্মীয়ে ধন দাবী কৰাৰ বিৰুদ্ধে বকুলগুৰি ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ বকুলগুৰি পঞ্চায়তৰ প্ৰতিনিধিক বিভিন্ন সময়ত ধন দাবী কৰাৰ অভিযোগ ৰাইজৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ৰাইজে অনুষ্ঠিত কৰে সজাগতা সভা দীৰ্ঘদিন ধৰি পঞ্চায়তত দুৰ্নীতি কৰা বুলি অভিযোগ তুলি সংগঠনটোৱে প্ৰচাৰ চলাই পঞ্চায়ত প্ৰতিনিধিৰ পৰা ধন দাবী কৰাৰ লগতে চান্দাৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হয় স্মাৰক পত্ৰ দিয়ক গড় কাপ্তানি বিভাগক দিয়ক ৰাইজ আমি লগত আছো আপোনালোকে কেইজনমান প্ৰতিবাদ কৰা মাত্ৰ এটাই সংগঠন আছে আমচু আৰু এই আমচুৱে আমাক বিভিন্ন ধৰণে ব্যতিব্যস্ত কৰি আহি আছে গতিকে আমি সেই মৰ্মে আজি এই ৰাইজে সজাগতা সভা আহ্বান কৰিছে এইবিলাক দায়িত্বত আছে 4-5টা মান আমচু মানুহ আছে এইবিলাক দুৰ্নীতি কৰি আছে কিবা চান্দা বৰংগনিৰ কাৰণে আঞ্চলিক কমিটি ৰাইজক মাতি নতুনকৈ এখন আমচু সমাজ গঠন ব্যৱস্থা কৰে যেন তাৰ বাবে মই ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে ছ'চিয়েল মিডিয়াৰ মাধ্যমৰ জৰিয়তে মই আমচুৰ সভাপতি আজিজুৰ ৰহমান চাহাবলৈ মই এটা বিনম্ৰ অনুৰোধ ৰাখিছোঁ সদায় অপপ্ৰচাৰ কৰি থাকে মিছা মিছি কোনো কাম নাই এইবিলাক কোনো শিক্ষিতও নহয় কোনো ছাত্ৰও নহয় তেখেতলোকে ৰাজমিস্ত্ৰী কাম কৰে তেখেতলোকে অটো চলায় তেখেতলোকে এইবিলাক তেখেতলোকৰ কাম নেকি কংক্ৰিটৰ দেৱাল নিৰ্মাণক ক্ষুদ্ৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বী গহপুৰৰ এজন যুৱক গহপুৰৰ মেকিৰ বৰাচুকৰ দিগন্ত ভূঞা নামৰ যুৱকজনে কৰ্মসংস্থাপনৰ তাগিদাত গুজৰাটলৈ গৈ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল কংক্ৰিটৰ দেৱাল নিৰ্মাণত পকী দেৱালতকৈ কম খৰচত হোৱা কংক্ৰিটৰ দেৱাল নিৰ্মাণৰ যন্ত্ৰপাতি গুজৰাটৰ পৰা ক্ৰয় কৰি আনি দিগন্তই প্ৰথমে গোপালপুৰত স্থাপন কৰিছিল ক্ষুদ্ৰ উদ্যোগটো বৰ্তমান মেকিৰ বৰাচুকলৈ স্থানান্তৰ কৰা উদ্যোগটোৰ জৰিয়তে দিগন্ত নিজৰ পৰিয়ালৰ লগতে অন্য 10জন যুৱককো কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে ইয়াৰ উপৰিও উদ্যোগটোৰ চহৰতে দেশী কুকুৰা হাঁহ আৰু গাই গৰু পালনৰো ব্যৱস্থা কৰিছে দিগন্ত ভূঞাই আগবঢ়াইছো গহপুৰৰ পৰা আমাৰ সাংবাদিক পলাশ ফুকনৰ ৰিপৰ্ট দেৱাল নিৰ্মাণে এক ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছে গহপুৰ ডিবুয়াৰ মিকি বৰা চুকৰ এগৰাকী এই যুৱকে প্ৰথম অৱস্থাত তেওঁ গুজৰাটত এই কাম শিকি আহিছিল আৰু এতিয়া গহপুৰত এক ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলি এক স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ চেষ্টা কৰিছে আৰু তাৰ সমান্তৰালকৈ আৰু স্থানীয় কেইবাজনো ব্যক্তিক আচলতে সংস্থাপন দিবলৈ সক্ষম হৈছে কেমেৰা সহযোগী দেখাব এয়াই হৈছে তেখেতৰ যি উদ্যোগ সেই উদ্যোগৰ দৃশ্য আৰু এইখিনিতে ক'ব লাগিব অতি কম পৰিসৰৰ ভিতৰতে কিন্তু তেখেতে বিভিন্ন ব্যৱসায় বাণিজ্য কৰিবলৈ সক্ষম হৈছে কংক্ৰিটৰ দেৱালৰ উদ্যোগৰ উপৰিও তেওঁ যি কেম্পাছ আছে সেই কেম্পাছৰ ভিতৰত তেওঁ হাঁহ কুকুৰা পালন কৰি লগতে গাই গৰু পালন কৰি আচলতে এক উৎকৃষ্ট স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে স্থানীয় যিগৰাকী যুৱকগৰাকী আছে দাদা কওকচোন যিহেতু দেখিছোঁ আমি ইয়াত আহি আপোনাৰ বিভিন্ন ব্যৱসায় বাণিজ্য কম পৰিসৰৰ মাটিৰ ভিতৰত
কি ক'ব আচলতে? হয়, মই এইটো আছিলোঁ প্ৰথমতে বাহিৰতে 10-12 বছৰ থাকিলোঁ। থাকি মই ৱালৰ কামটো শিকিলোঁ। তাতে শিকি মেলি তাৰপৰা গোটেই মেচিন চেচিন যিমান যি লাগে ৱালৰ কাৰণে গোটেইখিনি তাৰপৰা আনি প্ৰথমতে মই গোপালপুৰত আৰম্ভ কৰিলোঁ কামটো মোৰ লগৰ 5জন মানক লৈ। এতিয়া লাহে লাহে মোৰ 4 বছৰ হ'লহি। 4 বছৰত এতিয়া মোৰ মানুহো বাঢ়িলে, সেইমতে 12জন হ'লগৈ।